ডিগবৈত ভুৱা চিকিৎসকক গ্ৰেপ্তাৰ ডিগবৈৰ আগৰৱাল মেডিকেল নামৰ ব্যক্তিগত চিকিৎসালয়খনৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু চিকিৎসকজন হৈছে ডক্টৰ পুনেন্দ্ৰ দাস বিহাৰৰ সুমন ঝা নামৰ চিকিৎসকজনৰ পঞ্জীয়ন নম্বৰটোকে দাসে নিজৰ নম্বৰ বুলি দেখুৱাই যোৱা 19 বছৰে চিকিৎসা কৰি আছে অসম মেডিকেল কাউন্সিল অফ ৰেজিষ্ট্ৰেচনৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাইছিল আৰু আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে ডিগবৈৰ পৰা নিতুমণি শইকীয়াৰ ৰিপৰ্ট নিভাজ অসম লাইভ কাউন্সিলৰ ডাক্তৰ অভিজিত নিয়োগে মানে এটা অভিযোগ দিয়ে যে মানে কি ডিগবৈ মানে এজন হেৰি ভুৱা ডাক্তৰ মানে ওলাইছে তেখেতৰ মানে কি হেৰি পি পুনেন্দ্ৰ দাস তেখেতক আমি এই লেটাৰখন পাই কাউন্সিলৰ লেটাৰখন পাই আমি তেখেতক সোধপোছৰ কাৰণে মাতি লৈ আনিলোঁ তাৰপিছত মানে কি ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ নিৰ্দেশ মতে বাকী কাম কৰা হ'ব যি হস্পিটেল আছে এইটো হ'ল আগৰৱাল নাৰ্ছিং হোম গতিকে বহুত আমাৰ ইয়াত জাতি জনগোষ্ঠীৰ মানুহে ইয়াত এই আশা লৈ আহে যে আমাৰ যি অসুখ হৈ আছে বা মেডিকেল যি প্ৰব্লেম সেইবোৰ ইয়াত সলিউশন হ'ব বা ট্ৰিটমেণ্ট হ'ব বুলি কিন্তু আজি আমি গম পাইছোঁ যে যিজন প্ৰমোদ দাস তেখেতে ফেক চাৰ্টিফিকেট লৈ পেলাই ইয়াত আমাৰ আগৰৱাল মেডিকেলত কৰ্মৰত হৈ আছে আৰু তেখেতক ইয়াত চাকৰি কোনে দিলে তেখেতৰ এতিয়া আমি গম পাইছোঁ যে তেখেতক বিনা নথিপত্ৰ যি ডকুমেণ্টছ আমি সৰুতকৈ সৰু এটা চাকৰি এপ্লাই কৰিবৰ কাৰণে বা কিবা এটা আমি জবৰ কাৰণে ইণ্টাৰভিউ দিব গ'লে আমাৰ ডকুমেণ্টছটো প্ৰথম চাই কিন্তু তেখেতে এতিয়া গম পাইছোঁ তেখেতে এটা ফেক চাৰ্টিফিকেট লৈ বা তেখেতৰ যিটো ডক্টৰৰ যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ থাকে সেইটো কোনোবা বিহাৰৰ এজন ডক্টৰ চিকিৎসকৰ হয় বুলি গম পাইছোঁ আৰু অভিজিত নিয়োগ ডাঙৰীয়া যিটো মেডিকেল কাউন্সিলৰ তেখেতৰ যি লেটাৰ যোগেদি ডিগবৈ আৰক্ষী ইতিমধ্যে গম পাইছে গতিকে আমি ক'ব বিচাৰিম যে এনেকুৱা ফেক ডক্টৰ নহয় ফেক হস্পিটেল গোটেই হস্পিটেলটোৱে ফেক হ'ব পাৰে চাগে এইটো চালি জাৰি চাব লাগে আৰু এই হস্পিটেলখন চিল কৰিব লাগে কাৰণ ডিগবৈ অঞ্চলৰ পৰা অহা গাঁও চাহ বাগান বা চহৰৰ যিসকল ৰোগী সেইসকল আশা লৈ আহে যে ইয়াত আমাৰ চিকিৎসা হ'ব কিন্তু এনেকুৱা ফেক ডক্টৰবিলাক যদি ট্ৰিটমেণ্ট কৰি থাকে তেনেহ'লে আমাৰ যি সাধাৰণ ৰাইজ সেই